নমস্কাৰ সমূহ দৰ্শকক ভোগালী বিহুৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰি মই ৰিচাদ আৰু মই ৰিতুল আপোনালোকৰ ওচৰত এটি অনুষ্ঠান পৰিৱেশন কৰিব ওলাইছোঁ আৰু যাৰ নাম হৈছে ভোগালীৰ গীত, য'ত আপোনালোকে উপভোগ কৰিব পাৰিব ভোগালীৰ সুমধুৰ গীত। ৰিতুল আৰম্ভ কৰ মানে এটা কথা হ'ল নহয় দোষ। কি কথা? মই চব পাহৰি গ'লোঁ। হেই পাহৰিবলৈ কথা নাই। আৰে ৰিহাৰ্চেলত কৈছিলোঁ কি? মই কি ক'ম এতিয়া, পাহৰি গ'লোঁ নহয়। মই ৰিহাৰ্চেলত কৈছিলোঁ প্ৰথমখিনি তই কবি, ছেকেণ্ডখিনি মই ক'ম, থাৰ্ডখিনি তই কবি, ফ'ৰ্থখিনি মই ক'ম। আৰু এনেকৈহে হ'ব ন? কিন্তু দোষ চব ঠিকেই আছিল, কিন্তু মই পাহৰি গ'লোঁ। এনেকৈ টিপি চিপি নোহোৱাকৈ টিপিবাৰ গ'লি। টিপিক ফ'ল' কৰি যদি আমি এংকৰ কৰোঁ আমাৰ একো নহ'ব, বুজিছ? আমাৰ অফাৰো নাহিব আৰু একোৱেই নহ'ব। আৰু সেইজনে মেইন এংকৰ, যিজন এংকৰে টিপি ফ'ল' নকৰাকৈ এংকৰ কৰে। চব ঠিকেই আছে, কিন্তু মই নোৱাৰোঁ। মই নোৱাৰোঁ। ঠিক আছে, মই মেনেজ কৰি আছোঁ। প্ৰথমতে দৰ্শকসকলক এটা গীত উপভোগ কৰাই লওঁ। উপভোগ কৰাই লোৱা, তাৰপিছত মোক শুনোৱা। ঠিক আছে, দৰ্শকসকল আপোনালোকে এই গীতটো উপভোগ কৰক। যমুনা সৰস্বতী কৃষ্ণা কাবেৰী দিহিং দিচাং ধনশিৰি কলং জাজি কপিলি দিখৌ দিক্ৰং কালিয়নি তুনি গোদাবৰী ব্ৰহ্মপুত্ৰ নদী সম হ'ব জানো সোৱণশিৰি গংগা যমুনা সৰস্বতী কৃষ্ণা কাবেৰী দিহিং দিচাং ধনশিৰি কলং জাজি কপিলি তিনিচুকীয়া শিৱসাগৰ মৰাণ চেপলা কুঁৱা দুলীয়া জানৰ ছোৱালীয়ানী পুৰবী নতুবাৰী তুমনি লাহি পাহি ধুনীয়া ঘবৰালি চন্দাৰ সমান হ'ব জানো লেতেৰা চেঙেলি নাৰবা তহতৰি কনা গৰৈকা অহিনি শীতল মাগুৰ মিৰিকা মোৱা পাব কান্ধুলি মৌ বৰষা মৰম খনা মাতিম তোমাক মাতেৰে বুকুৰ খচা মৰম দিলে নাযাওঁ মই দূৰলৈ থাকিম তোমাৰ কাষতে উৰে তু জীৱনলে
ইছাত একদম আজি কিন্তু তামাম লাগিছে দেই তামাম মানে মই সদায় তামাম সদায় সদায় ন আচ্ছা এই বিহুৰ বতৰ ইছাত কেনেকুৱা তোমাৰ প্ৰিপেৰেশ্যন কেনেকুৱা এইবাৰ প্ৰিপেৰেশ্যন তামাম ফালি পেলাম য'ত যাম ত'ত ফালি পেলাম পুৰা ফালি মানে এইবাৰ ফাটা ফাটি পুৰা কোৱাচোন কোৱা কেনেকুৱা ধৰণে প্ৰিপেৰেশ্যন কৰিছা প্ৰিপেৰেশ্যন আৰে জোতা পালিচ কৰিছোঁ চাৰ্ট ইস্ত্ৰি কৰিছোঁ চুলি বনাব বাকী চুলি বনাব বাকী আছে অৱশ্যে হয় তোমাৰ গোটেইখিনি ৰেডি চুলিখিনি হ'লে হৈ যায় তোমাৰ ঠাট্টা কৰিলে নেকি বে আৰে ঠাট্টা কিয় কৰিম তোমাক ঠাট্টা কৰিব পাৰোঁ নেকি কিন্তু তোৰ এটা কথা হ'ল নহয় কি মই ভাবিছিলোঁ তুমি মোক এইবিলাকতকৈ এনেকৈহে সুধিবা যে তুমি ঘৰলৈ তুমি নাৰিকল আনিছা হা পিঠা ৰেডি কৰিছা গতিকে এতিয়া খাবলৈহে বাকী তোমাৰ আৰে চুলি তুলি বনাই জোতা ততা পিন্ধি চাৰ্ট তাত পিন্ধিহে খাব যাব পাৰিম হয় নে নহয় আচ্ছা সেইটো কথা কিন্তু তুমি ঠিকে কৈছা তেতিয়াহ'লে আমি এতিয়া গীতেই উপভোগ কৰোঁ তুমি ৰেডি হৈছা যেতিয়া ঠিক আছে দৰ্শকসকল এতিয়া গীত উপভোগ কৰোঁ তেতিয়াহ'লে
আৰে দোষ দোষ। জানো নাই আজি আমি বহুত লাকি বহুত lucky? আজি আমাৰ যিটো অনুষ্ঠান হৈ আছে এই অনুষ্ঠান আজি হোষ্ট কৰিবলৈ আহি আছে স্বয়ং জুবিন গাৰ্গ জুবিন গাৰ্গ কি কোৱা জুবিন গাৰ্গ আহিছে তেতিয়াহ'লে বঢ়িয়া কথা জুবিন গাৰ্গ আহিছে যদি মাতি দিয়া তুমি জলদি মাতি দিয়া মাটিটো দিম কথা হ'ল কি জানো কি কথা? আমাৰ যিটো ষ্টুডিঅ'ৰ যিটো স্পেচ ইয়াত মাত্ৰ দুজনে ধৰে বুজিছ সেইটো বিৰাট ডাঙৰ কথা হ'ল নহয় তিনিজন নধৰিব তো এটা কাম কৰোঁ এই মই জুবিন দাক মাতি দিওঁ তই জুবিন দাৰ লগত প্ৰগ্ৰামটো কৰি দে জুবিন গাৰ্গ আহিব আৰু মই জুবিনৰ লগত প্ৰগ্ৰেম কৰিম বুজিছ কিন্তু ভয় লাগে যে মোৰ একো নাই জুবিনৰ প্ৰগ্ৰাম কৰ TRP বাঢ়ি যাব বুজিছ তই জুবিনৰ প্ৰগ্ৰাম কৰ কিন্তু দৰ্শকসকলক এই গীতটো দেখাই ল বুজিছ কিন্তু কি মই মানে মোক ফচাব বিচাৰিছা ন মই কেনেকৈ পাৰিম জানো মই তই দৰ্শকসকলক এই গীতটো দেখাই ল তই জুবিনৰ প্ৰগ্ৰামটো কৰ দেই বেয়াকৈ ফচাইছা দেই কিন্তু বেয়াকৈ ফচাইছা যা যিয়ে নহওক আৰু জুবিনৰ লগত প্ৰগ্ৰেমটো কৰিলে TRPটো বাঢ়িব কিন্তু সেইটো বেয়া নহয় গামোচা গামোচা বৰ হেঁপাহৰ গামোচা কলিজাৰ কোহে কোহে গামোচাৰ দলিচা ৰঙাকৈ আচুৰে গুটি গুটি ফুলেৰে অসমীৰ ৰাখীমান প্ৰতিটো দিনৰে গামোচাৰ ভাজে ভাজে মৰম বাগৰে সৰু বৰ সকলো গামোচাই আদৰে পিছে বব জানো জানা ল'ব জানো পাৰা হাতত যতৰ তাঁতত মাকো ভৰিত গৰকা হাতত যতৰ তাঁতত মাকো ভৰিত গৰকা গামোচা গামোচা বৰ হেঁপাহৰ গামোচা অসমীয়াৰ আদৰৰে গামোচা গাঁৱৰে জীয়ৰী মই খাতি অসমীয়া ৰোৱা দোৱা বোৱা কথা পেলাব নোৱাৰা উঘালে তাচেৰে কি যতৰত মোহৰা পাহাৰীয়া দেখাতি তুমি কি বুজিবা অসমৰ শিপিনী মই শালত গামোচা এটি এটি ফুলত পাবা মনৰে কথা মন খুলি কবা দিলে জানো ল'বা কোমলীয়া মনৰে আশা নাভাঙিবা বিচাৰিব জানিলে মোক কাষতে পাবা বিচাৰিব জানিলে মোক কাষতে পাবা গামোচাত পাবা হিয়াৰ বতৰা ভৈয়ামৰ বতাহ জাকে ডাৱৰক চুমিলে পাহাৰৰ ডাৱৰ আহি ভৈয়ামত মিলিলে তুমি মই তেনেকৈ মিলি যাম সঁচাকৈ আছেনে মোলৈ মন নকবা মিছাকৈ কলিজাৰ কেঁচা মৰম ৰাখিছা কালৈ আনে বুজি পাব জানো মৰম সঁচাকৈ যদি আছে কবা গুপুতে নথবা গুপুতে ৰাখিলে মৰম মৰহিব চাবা মৰমা কলুৱা মনে নেমানে বাধা মৰমা কলুৱা মনে নেমানে বাধা মনে মনে তুমিনো কি ভাবিছা হেল্ল' ভিউৱাৰ্ছ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ দেই জুবিন দা কিহৰ স্বাগতম জনাইছে স্বাগতম মানে বিহুৰ স্বাগতম জনাইছোঁ বাইদেৱে মই তোক চিনি পোৱা নাই যে মই ৰিতুল জুবিন দা মানে মই চিনি পোৱা নাই আপুনি যে মোক লগ কৰিছিল মই তোমাক লগ কৰিছিলোঁ অঁ জুবিন গাৰ্গে তোমাক লগ কৰিছিলে মানে আপুনি লগ কৰিছিলে মোক
জুবিন গাৰ্গে তোমাৰ লগ কৰিছিল ভুল হৈছিল মানে মই লগ কৰিছিলোঁ আপোনাক মই লগ কৰিছিলোঁ মই কৈছোঁ বুজিছোঁ কিন্তু তুমি যে শকত হ'লা শকত মানে আপুনিতো গমেই পায় আজি এসপ্তাহমানৰ পৰাইতো মানে আমাৰ ইয়াত সূৰ্যটো ওলাই নাই গতিকে নোলোৱাৰ কাৰণে অকণমান গা চা ধুব পৰা নাই লেতেৰাবিলাক লাগি অকণমান শকত হৈ গৈছোঁ হয় নেকি মানে গা নুধুলে শকত হয় নেকি বাৰু অকণমান এনেকৈ শকত হৈছে লাগিছে মই আৰু জেকেট পিন্ধিলে শকত হৈ গৈছোঁ সেইকাৰণে মই জেকেট মানে য'তে ত'তে জেকেট পিন্ধি আহোঁ আপুনি বহুত ক্ষীণ আপুনি যদি মোৰ এই চিষ্টেম কৰি দিয়ে আপুনি শকত হৈ যাব ঠিক আছে এইবাৰ পৰা মই মানে নহয় এইবাৰ পৰা মই মানে গা নুধো বুজিছোঁ ঠিক আছে আচ্ছা জুবিন দা আপুনি যেতিয়া আহিছে গীত এটা শুনাব নেকি আমাক গীত বুলি ক'লে ভাল লাগে গীতটো মই গীত গাবলৈতো আহিছোঁ আজি গীতে গাম আজি বুজিছ মৰে নাগাওঁ মানে ভাল লগা নাই মানে বস্তুবিলাক মনত পৰা নাই বুজিছ দৰ্শকসকল এয়া জুবিন দাৰ এটাই কথা মানে কৰিব খুজিলে কৰিব নকৰিলে আৰু কোনো কৰাব নোৱাৰে গতিকে আমি এটি গীতে উপভোগ কৰোঁ নগা পাহাৰৰ দাঁতিৰে নাগিনী ছোৱালী তাতোকৈ ধুনীয়া লাগে তোমাক মৰমী ঐ তাতোকৈ ধুনীয়া লাগে তোমাক মৰমী মেঘালয়ৰ বুকুৰে খাচিয়াতে কাটি তাতোকৈ ধুনীয়া লাগে তোমাক দেহাতী ঐ তাতোকৈ ধুনীয়া লাগে তোমাক দেহাতী ধুনীয়া লাগিলেও কি হ'ব মৰমী তোমাক আনিবলৈ নাই যে মোৰ শকতি দুখন হিয়া মিলিলে তাতোকৈনো কি লাগে নেখায়ো থাকিব পাৰি অ দেহা নেখায়ো থাকিব পাৰি নীল আকাশৰ বুকুৰে সোণালী বেলিতি তাতোকৈ ধুনীয়া লাগে তোমাক মৰমী ঐ তাতোকৈ ধুনীয়া লাগে তোমাক মৰমী মহাসাগৰৰ দাঁতিৰে বালিচিত মিকনি তাতোকৈ ধুনীয়া লাগে তোমাৰ হাঁহিতি ঐ তাতোকৈ ধুনীয়া লাগে তোমাৰ হাঁহিতি মনৰে বননি তুমি মোৰ বহনা মেলিব নোৱাৰো হিয়াৰে জপনা জপাই নাৰাখিবা হৃদয়ৰে জপনা মৰহিব মনৰে আশা অ দেহা মৰহিব মনৰে আশা আউসী ৰাতি নজহলে জোনৰে চাকিতি অমানিশাৰ ডাৱৰে ৰাখিছে আৱৰি ঐ অমানিশাৰ ডাৱৰে ৰাখিছে আৱৰি পূৰ্ণিমাৰ নিশাৰে আকাশত তৰাৰি ডাৱৰে ৰাখিব জানো পাৰে আৱৰি ঐ ডাৱৰে ৰাখিব জানো পাৰে আৱৰি ডাৱৰে নাজানে তৰাৰে ধেমালি সময়ে নেমানে হৃদয়ৰ বিননি হাতে পাছে বাৰ হয় প্ৰেম যদি সঁচা হয় এদিন হ'লেও মিলিম গৈ আমি অ দেহা
হেল্ল' এইটো ইয়াতে জখলা জখলা আছে নহয় এই জুবিন দাই মানে আহিলে জখলা বিচাৰে এইটো বিৰাট সমস্যা আৰু জুবিন দা আপুনি এতিয়া এই বিহুৰ বতৰত আপুনি নাৰিকলৰ লাড়ু বিচাৰক আপুনি পিঠা বিচাৰক আপুনি চিৰা দৈ বিচাৰক আপুনি এতিয়া মানে জখলাটো কিয় বিচাৰিছে জখলা বুজিছ জখলা বুলি ক'লে কি জানো জখলাত মানে উঠিলে পপুলাৰিটি বাঢ়ে বুজিছ জখলাত উঠিলে আৰু জখলাত উঠি পেলাইহে মই ভাল পাওঁ কাৰণ জখলাত উঠিলে সকলো মানুহে দেখিব জখলাত উঠিলে চবেই দেখিব এতিয়া মই জখলা লাগিব জখলা নহ'লে মই প্ৰগ্ৰামে নকৰোঁ তাৰমানে ফাইনেল আপোনাক জখলা লাগিব মই প্ৰগ্ৰাম নকৰোঁ উপায় নাই দৰ্শকসকল জখলা দিবই লাগে জুবিন দা আপোনাৰ এই চাইডেৰে এইটো জখলা দেখিছে সঁচাই ৰেডি কৰিছোঁ মই জানো আপোনাক লাগিব বুলি আবে কি হ'ল জুবিন দা আবে তই থৈ যাবে মোক থ'ব নাই জুবিন দা ভাল নহয় বুজিছ তই গ্ৰাফিক্সৰ এখন জখলা বনাইছ দৰ্শকসকল ই গ্ৰাফিক্সৰ এখন জখলা বনাই মোক উঠিব দিছে তাত বুজিছ এইটো অপমান হৈছে বুজিছ জুবিন গাৰ্গৰ অপমান হৈছে আৰু জুবিন গাৰ্গৰ অপমান হোৱা মানে গোটেই অসমৰ অপমান কিন্তু জুবিন দা আপুনি বেয়া নাপাব কাৰণ আপোনাৰ মই জানো আপোনাক বস্তু লাগিলে দিবই লাগে গতিকে মই মানে ইয়াত মই ক'ত জখলা ঠিক কৰোঁ মই সেইটোকে ৰেডি কৰি ৰাখিছোঁ আপোনাক ঠিক আছে বাৰু আজিৰ কাৰণে মই কমপ্ৰমাইজ কৰিছোঁ বঢ়িয়া বুজিছ আপোনালোকে এইটো গীত উপভোগ কৰি লওক
এছাতি পচোৱা যাকে কানে কানে আহি ক'ব খোজে এছাতি পচোৱা যাকে কানে কানে আহি ক'ব খোজে মোৰ বুকুৰ সাঁচতীয়া ধন তুমি অঞ্জুমণি 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 এহালি শালিকাহে চোতালৰ আগতে পৰে এহালি শালিকাহে চোতালৰ আগতে পৰে ধূলি বালি খেলি থাকে উমলি বুজিও নুবুজা কথাটি বুজিও নুবুজা কথাটি দৰ্শকসকল যিহেতু জুবিন গাৰ্গ আমাৰ লগত আছে জুবিন দা আছেই গতিকে জুবিন দাৰ পৰাই মই বিহুৰ ওপৰত অলপ মন্তব্য জানিব বিচাৰিম আচলতে ক'বলৈ গ'লে এই বিহুটো মই খুবেই ভাল পাওঁ খুবেই ভাল পায় আৰু এইকাৰণে ভাল পাওঁ যে এই মানে এই যিটো বিহু এই বিহুত কপৌ ফুল ফুলে গছৰ পাত ফুলিবলৈ আৰম্ভ কৰে নতুন নতুন গছৰ তাৰ পাছত এইটো আচলতে অসমীয়া মাহৰ এটা প্ৰথম তাৰিখ হয় তো সেইটো কাৰণে মই বিহু খুবেই ভাল পাওঁ আৰু বিশেষকৈ এই বিহুটো খুবেই ভাল পাওঁ মই কি জুবিন দা আপুনি ৰাতি মানে কি খোৱা নাছিল নেকি দেৰি হৈছিল নেকি আৰু হয় আৰ্টিষ্ট মানুহ সদায় মানে কেতিয়াবাতো 2-3 দিন টোপনি নামাৰোঁ যোৱাকালি আচলতে মই বহুত ৰাতিলৈকে আহি আছিলোঁ জাগি আছিলোঁ কিন্তু জুবিন দা এটা কথা হ'ল কি এইটোতো বহাগ মাহ নহয় আইলা ক্ষমা কৰিব দেই দৰ্শকসকল আচলতে মই এই ভাবিছিলোঁ এইটো বহাগ বিহু আচলতে ভোগালী বিহুৱে তো দৰ্শকসকল মই আপোনালোকক সকলোকে ভোগালী বিহুৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু আপোনালোকে এনজয় কৰক পিঠা খাওক লাড়ু খাওক আমাকো দিয়ক আৰু মই আকৌ আহিম তেতিয়ালৈকে বাই বাই বুজিছ তেতিয়া ঠিক আকৌ আহিব মই আকৌ আহিম জুবিন দা আকৌ আহিব ঠিক আছে দৰ্শকসকল তেতিয়াহ'লে আমি আৰু এটি গীত উপভোগ কৰি অনুষ্ঠান আমি ইমানতে সামৰিছোঁ প্ৰিয় দৰ্শক আপোনাক অপৰূপা টিভিৰ তৰফৰ পৰা বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ এই চেনেলটো আপুনি ছাবস্ক্ৰাইব শ্বেয়াৰ ফলোইং লাইক আৰু কমেণ্ট কৰি লগতে কাষতে থকা বেল আইকনটো ক্লিক কৰি আমাক আপুনি সহায় কৰে যেন আপোনাৰ এই সহায় সহযোগিতাই অপৰূপা টিভি চেনেলটোক জীয়াই ৰখাত বিশেষভাৱে সহায় কৰিব যদি আপুনি অপৰূপা টিভি চেনেলটোক ফেচবুক ইউটিউব বা ইনষ্টাগ্ৰামত সদায় চাব বিচাৰে তেন্তে আপুনি আজিয়ে এতিয়াই চেনেলটো ফলোইং ছাবস্ক্ৰাইব আৰু লাইক কৰি ওচৰতে থকা বেল আইকনটো বজাই দিয়ক আৰু অপৰূপা টিভিক সদায় উপভোগ কৰক আপোনালোকৰ মৰম আৰু আশীৰ্বাদে অপৰূপা টিভিক আগুৱাই যোৱাত যথেষ্ট সহায় কৰিব আমি সদায় প্ৰতিশ্ৰুতিবদ্ধ ৰাইজৰ পক্ষত থাকি ৰাইজৰ হকে আৰু সমাজৰ উন্নতিৰ হকে কাম কৰি যাম বিশেষ জানিব লগা থাকিলে প্ৰিন্স কাশ্যপ পৰিচালন সঞ্চালক তথা মুখ্য সম্পাদক অপৰূপা টিভি মোবাইল নাম্বাৰ 8135819868 নম্বৰত যোগাযোগ কৰিব পাৰিব ধন্যবাদ